বিশ্বনাথৰ বাগমাৰীত YBYৰ লুটৰাজ অসমত এতিয়া সৰ্বত্ৰ চৰ্চা চলিছে YBYৰ হঠাৎ অন্তধান হোৱা YBYৰ কবলত পৰি বিশ্বনাথৰ বহু লোক হেৰুৱালে এতিয়া নিজৰ সাচতীয়া ধন কেইটা আনকি গৰু গাহৰি বেচিও বহু লোকে লগাইছিল YBY ধন খাটি খোৱা লোকক টাৰ্গেট কৰি সুবিধাজনক স্থিতি গ্ৰহণেৰে সৰ্বশ্ৰান্ত কৰি দৰিদ্ৰ নিঃস্বজনক বিশেষকৈ চাহ জনগোষ্ঠী এলেকাত সহজতে ধন ঘটাৰ সপোন দেখুৱাই লুটি নিলে বহু কোটি টকা বাগমাৰী চাহ বাগিচা নিবেন পাৰধিয়া নামৰ ব্যক্তিজনে গাহৰি বেচি অধিক মুনাফাৰ লোভত YBYত বেছি ধন কমেও ৬০০০ টকাৰ ওপৰত ধন লগাইছিল গাহৰিও গল YBYত লগোৱা ধনো নাপালে নিবেনে একেদৰে বাগমাৰী চাহ বাগিচাৰ ৰাজু ডংৰিয়েও নিজৰ উপাৰ্জনৰ ধন অধিক মুনাফাৰ আশাত YBYত লগাই হল সৰ্বশ্ৰান্ত YBYত পইচা লগাইছিল ৬০০০ টকা ৩০০০ কৰি তাৰপিছত পইচাটো ওলাবলৈ মানে কেইদিনৰ ভিতৰত ওলাম বুলি ভাবিছিলোঁ তো ওলাবৰ কাৰণে যিটো অপশ্যনত গ'লোঁ তেতিয়া KYCটো লাগিছিল KYC তাকো আধাৰ কাৰ্ড বিচাৰিছে আৰু লগতে ৬০০০ টকা বিচাৰিছে এইটোৰ কাৰণে পইচাটো ল'ব পৰা নাই এইটো এই ৬০০০ টকা আধাৰ কাৰ্ডৰ বিষয়ে হাহাকাৰ সৃষ্টি হৈছে বন্ধ হ'ল বুলি জানিব পৰা গৈছে ভয় লাগিছে কাৰণ মই ৩০০০ কৰি লগাইছোঁ পইচাটো সেই পইচাটো মই কেনেকৈ ঘূৰাই পাম ব্যৱস্থা মই বিচাৰি পোৱা নাই এতিয়া কিমান টকা দেখাই এতিয়া ৱালেটত আছে আপোনাৰ ৩১,৫০০ কি কৈ আছে আপোনালোকৰ যি আপলাইন আছিলে কৈ আছে আপলাইনে বস্তুটো ব্যৱস্থা কৰি আছে ব্যৱস্থাৰ কাৰণে লাগি আছে পইচা দিম বুলি কৈছে নেকি পইচা দিম বুলি কোৱা নাই সিহঁত কৈ আছে অপশ্যনটোৰ বিষয়ে সমালোচনা কৰিব আছে পইচা ঘূৰাই পোৱাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা লৈছে কিবা লৈছে নাই এপ্লাইনে তেনেকৈ লোৱা কাহিনীটো কওকচোন মই ৬০০০ টকা গাহৰি বেচি পেলাই মই লগাইছিলোঁ তাৰপিছত কিছুমানে মোক প্ৰলোভন দেখুৱাই যে এই YBYতে ৬০০০ টকা জইনিং দিলে ১-২ টকা পাবি বুলি মোক জইনিং কৰালে তাৰপিছত মই জইনিং হ'লোঁ ৬০০০ টকা দি পেলাই লাষ্টত গৈ থৈ মই চাইছোঁ যে এইটো বন্ধ হৈ আছে মই যে দুখীয়া শ্ৰেণীৰ মানুহ কোনো কৰ্ম সংস্থাপন নাই গাহৰি বেচি পেলাই মই ৬০০০ টকা মই দিলোঁগৈ জইনিং কৰিলোঁ এতিয়া ১ টকা মই উইড্ৰ কৰিব পৰা নাই তো মোক এতিয়া এই টকাটো মই উইড্ৰ কৰিব পৰা নাই বন্ধ হৈ আছে মই এইটো টকা মোক লাগে ৱালেটত কি দেখাই আছে KYC দেখুৱাই আছে KYC এতিয়া ছাবমিট কৰিবলৈ হ'লে ৬০০০ টকা লাগে মই ৬০০০ টকা ক'ৰ পৰা মই পাম এতিয়া কি ভাবিছে মোক টকাটো যিখিনি মোক ফচি গৈছে সেই টকাটো মোক লাগে ক'ৰ পৰা পইচা আপুনি ইনভেষ্ট কৰিছিলে পইচা মইতো যিটো টকা মই ইনভেষ্ট কৰিছোঁ মই গাহৰি বেচি পেলাই সেই ৬০০০ টকা মই দি দিছোঁ ১-২ টকা পাই পেলাই নিজৰ ল'ৰা ছোৱালীক মই কিবা এটা কামত খটাম বুলি মই লগাইছিলোঁ কিন্তু এই ১ টকা ২ টকা মই নাপালোঁগৈ কিবা এটা লাভ হ'ব বুলি ভাবিছিলে মই ১-২ টকা কিবা পাই পেলাই মই কিবা এটা কাম কৰিম বা ল'ৰা ছোৱালীক মই হোষ্টেলবিলাকত দিছোঁ সিহঁতক মই হোষ্টেল ফিজবিলাক দিম বুলি মই ৬০০০ টকা মই দিছোঁ এতিয়া মই ভাবোঁ যে অসম চৰকাৰক যাতে সেই YBY টকাটো ফচি যোৱা টকাটো মই পাবলৈ বিধ ব্যৱস্থা কৰি দিওঁ এতিয়া গাহৰি গ'ল পইচাও গ'ল গাহৰি গ'ল পইচা গ'ল এতিয়া মই দুখীয়া শ্ৰেণীৰ মানুহ মই টকাটো কেনেকুৱা মই পাম তো পাবলৈ মই অসম চৰকাৰক মই অনুৰোধ জনাইছোঁ যাতে এই YBY যিখিনি টকা ফচি যোৱা টকাখিনি মই আদায় পাবলৈ মই মোৰ কাৰণে বিধ ব্যৱস্থা কৰিম বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰণৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ।